ছাত্ৰ ছাত্ৰীৰ বাবে এটি অতি গুৰুত্বপূৰ্ণ খবৰ। যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ SSLC দিছে সেইসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ খবৰ আমি লৈ আহিছোঁ। এইবাৰ নহয় আৰু SSLC। ডাঙৰ মন্তব্য আগবঢ়ালে ৰণোজ পেগুৱে। পূৰ্বৰ দৰে বৰ্ডে পাতিব দশম শ্ৰেণীৰ পৰীক্ষা। বৃহৎ খবৰ। আৰু নহয় SSLC। এতিয়াৰে পৰা অনুষ্ঠিত নহয় SSLC পৰীক্ষা। SSLCৰ পৰিৱৰ্তে অনুষ্ঠিত হ'ব দশম শ্ৰেণীৰ পৰীক্ষা। মেট্ৰিক শব্দটোৰ পৰিৱৰ্তে দশম শ্ৰেণীৰ পৰীক্ষা বুলি ক'ব পাৰি। পূৰ্বৰে দৰে বৰ্ডে অনুষ্ঠিত কৰিব এই পৰীক্ষা। এতিয়াৰে পৰা নহয় আৰু SSLC। মেট্ৰিক সন্দৰ্ভত শিক্ষামন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য। এতিয়া আপোনালোকলৈ মন্তব্যটো আগবঢ়াইছোঁ। মেট্ৰিক শব্দটোৰ অৰ্থ 10 গতিকে 10ৰ পৰীক্ষা খতম নহয়